হয়, যোৱা 18 ডিচেম্বৰত এটা প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে গুৱাহাটীৰ একাংশ সাংবাদিক। সেই কাৰ্যসূচীত একাংশ যিসকলে কাৰ্যসূচী ৰূপায়ণ কৰিছিলে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰি থকাৰ সময়তে আৰক্ষীয়ে নিবিচাৰভাৱে যি কন্দুৱা গেছ নিক্ষেপ কৰিলে, তাৰ ফলত কেইবাগৰাকীও সাংবাদিক আহত হয়, অসুস্থ হৈ পৰে আৰু এই ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, গৰিহণা জনাইছোঁ। কাৰণ আৰক্ষীয়ে তেওঁলোকে দেখিছিলে যে সেই সময়ত সাংবাদিকসকলে কি কৰি আছিলে। সাংবাদিকসকলে ভাষ্য সংগ্ৰহ কৰি থকাৰ সময়ত সেই স্থানলৈকে নিৰ্বিচাৰভাৱে আচলতে কন্দুৱা গেছ নিক্ষেপ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এয়া এক প্ৰকাৰৰ সাংবাদিকসকলৰ ওপৰত আক্ৰমণ বুলি আমি অনুভৱ কৰিছোঁ আৰু এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। লগতে এনেধৰণে নিৰ্বিচাৰভাৱে আচলতে সাংবাদিকে বাতৰি ভাষ্য সংগ্ৰহ কৰি থকাৰ স্থানলৈ যিসকলে কন্দুৱা গেছ নিক্ষেপ কৰিছিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক চৰকাৰে, এই দাবী উত্থাপন কৰিছোঁ আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰক। আজি আমি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা এই দাবী উত্থাপন কৰিছোঁ। 18 ডিচেম্বৰ তাৰিখে গুৱাহাটীত এটা ৰাজনৈতিক দলে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু প্ৰতিবাদ সাব্যস্ত কৰোঁতে সাংবাদিকসকলে নিউজ কৰিবলৈ যাওঁতে বা ভাষ্য ল'বলৈ যাওঁতে পুলিচে যি বৰ্বৰতা দেখালে বা যি কন্দুৱা গেছ মাৰি সাংবাদিকসকলক আক্ৰমণ কৰিলে, ই সঁচাকৈ নিন্দনীয়। সাংবাদিকসকলক আক্ৰমণৰ ঘটনা এইটোৱেই প্ৰথম নহয়। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এনে কাৰ্যকলাপ চৰকাৰখনে সৃষ্টি কৰি আছে। বিজেপিৰ লগতে বিভিন্ন ধৰণৰ আৰক্ষীয়েও এনেধৰণৰ কাৰ্যকলাপ সৃষ্টি কৰি আছে। আমি বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ যে সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক, সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক, সাংবিধানিকভাৱে সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক তেওঁলোকক। চৰকাৰখনৰ কোনো ধৰণৰ কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপ আমি দেখা পোৱা নাই। আমি আজি মিডিয়া সংস্থাৰ লগতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ইয়াত আমি একলগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি তেওঁলোকৰ প্ৰতিবাদত সমৰ্থন জনাইছোঁ। আজি ইয়াৰ পৰাই আমি দাবী উত্থাপন কৰিছোঁ যে সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক। এনেধৰণৰ আচলতে কাৰ্যকলাপ সৃষ্টি হ'ব নালাগে। ইয়াৰ বিভিন্ন ধৰণে আজি ইয়াৰ পৰাই দাবী উত্থাপন হৈছে। আমি চৰকাৰখনক দাবী জনাইছোঁ যে সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰক। চাওক, 18 ডিচেম্বৰৰ দিনা গুৱাহাটীত যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছ দলে আৰু তাৰ পৰা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা গুৱাহাটীৰ বহুসংখ্যক সাংবাদিকক কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত গুৰুতৰভাৱে আহত হ'বলগীয়া এক পৰিৱেশৰ সৃষ্টি হ'ল। কেইবাজনো অসুস্থ হৈ পৰিল আৰু এই ক্ষেত্ৰত আমি শিৱসাগৰ মিডিয়া সংস্থাই আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, কলা পতাকা প্ৰদৰ্শন কৰিছোঁ, সকলোৱে কলা বেজ পৰিধান কৰিছোঁ আৰু এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আৰক্ষী প্ৰশাসন আৰু চৰকাৰখনে এনে ঘটনা যাতে পুনৰবাৰ সংঘটিত নকৰে, এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপ যাতে গ্ৰহণ কৰে। দোষী যি আৰক্ষী বিষয়া বা কৰ্মচাৰী আছে তেখেতসকলক যাতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে, যাতে ভৱিষ্যতৰ দিনত সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত হয়, সুৰক্ষিত এক পৰিৱেশৰ যাতে সৃষ্টি হয়, সাংবাদিকসকলে যাতে এনে ঘটনাৰ কেতিয়াও পুনৰাবৃত্তি হ'ব নালাগে। ইয়াৰ কাৰণে আমি চৰকাৰখনৰ ওচৰত দাবী উত্থাপন কৰিছোঁ আৰু পুনৰবাৰ এই ঘটনাক আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।